স্মরণ সভা আরম্ভ কৰিছো। আমার কোনো আনুষ্ঠানিকতা নাই, আমি পদপথক আমি এই স্মরণ কৰিছো যাতে সকলোৱে দেখা পায়। বিভিন্ন ঠাইত অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিক আমি নির্দেশ দিছোঁ বিভিন্ন শাখায় ৰঞ্জিত বৰপূজাৰী শহীদ স্মরণ কৰিব ৰাজপথত। আমি প্ৰথমবাৰৰ কাৰণে কটন কলেজ দ্বিতীয় ছাত্ৰাবাসৰ সন্মুখত য'ত শ্বহীদ হৈছিলে তাতে আমি আৰম্ভ কৰিছোঁ শহীদ স্মৰণ সভা। আৰু এই শহীদ স্মৰণ সভাত আমাৰ পুষ্পাঞ্জলি অৰ্পণ চাকি বন্তি জ্বলোৱাৰ পৰা আৰম্ভ কৰি আমি শহীদৰ জীৱনৰ কৰ্মৰ আৰু অসমীয়া ভাষা আন্দোলনৰ আমি স্মৰণ কৰিম, সকলো শহীদক স্মৰণ কৰিম। আৰু আমি এই শহীদ স্মৰণ সভাত সকলোকে অকণমান ওচৰ চাপি আহিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু মোৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মোৰ ওচৰলৈ বিচাৰিছোঁ। আৰু সাংবাদিক বন্ধুসকল, আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰঞ্জিত বৰপূজাৰী অমৰ হওক, অসমীয়া ভাষা দীৰ্ঘজীৱী হওক, অসমীয়া ভাষা জিন্দাবাদ, ভাষা শহীদ জিন্দাবাদ। এয়া শহীদ রঞ্জিত বরপূজারী শ্রদ্ধাঞ্জলি জনাইছে ডক্টর জ্যোতিষ্মান দাস, আমার জ্যেষ্ঠ সদস্য অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিৰ। আৰু কটন কলেজ ছাত্ৰ সন্থাৰ গুৱাহাটী ছাত্ৰ সন্থাৰ আমাৰ সভাপতি ডাঙৰীয়াই চাকি বন্তি জ্বলাই শহীদগৰাকী স্মৰণ কৰিছে। আমার কারণে গৌরবের কথা আজ একে ঠাইত আমি গুৱাহাটী ছাত্ৰ সন্থা কটন কলেজ ছাত্ৰ সন্থা আৰু অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিয়ে একেলগে আমি শহীদগৰাকীক স্মৰণ কৰিছোঁ। অহাবাৰ অন্তত অসমৰ এখন ঠাইত একেলগে শহীদগৰাকীক স্মৰণ কৰা হয়। আৰু অসমৰ এনেকুৱা গাঁও নাথাকিব, অসমীয়া ভাষী গাঁও, অসমীয়া গাঁও য'ত শহীদগৰাকীক স্মৰণ কৰা নহয়। এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ, সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী যে আমি 24গৰাকী ভাষা শহীদৰ য'ত য'ত শ্বহীদ হৈছিলে সমগ্ৰ বছৰ জুৰি আমি স্মৃতি ৰক্ষা সমিতিয়ে শহীদ দিৱস পালন কৰি এই ঠাইত ইতিমধ্যে আমি অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতি গঠন কৰিছোঁ। আৰু তাত আমাৰ শহীদ নৰেন্দ্ৰনাথ মহন্তৰ পত্নী মাধৱী মহন্ত সভানেত্ৰী আৰু তেখেতৰ নেতৃত্বত আমি এই কাম আৰম্ভ কৰিছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমাৰ ডক্টর জ্যোতিষ্মান দাস ডাঙৰীয়াই দুআষাৰ ক'ব। ধন্যবাদ ডক্টর জ্যোতিষ্মান দাস ডাঙৰীয়া। কেইবাটাও গুৰুত্বপূৰ্ণ গীত গাই অসমৰ ৰাইজক বুজাই দিছিলে যে অসমত কোনো ধৰণৰ গোষ্ঠী বিভাজন, হত্যা সংঘাতৰ কোনো স্থান নাই, সমন্বয়ৰ অসম। এই অসমক আমি জীয়াই ৰাখিব লাগিব সকলো জনগোষ্ঠীৰ ঐক্যৰ মাজেৰে। আৰু তাৰ পিছতেই আমাৰ 61 চনত যেতিয়া শিলচৰত অসমীয়া ভাষা প্ৰয়োগৰ বিৰুদ্ধে আন্দোলন হ'ল, 11গৰাকী ব্যক্তি বাংলাভাষী শ্বহীদ হৈছিলে ৰেল ষ্টেচনত। তাৰ পিছতেই আকৌ হাইলাকান্দিত অসমীয়া ভাষা প্ৰয়োগৰ সপক্ষে তেতিয়া আমাৰ কেইবাগৰাকী শ্বহীদ হৈছিলে, প্ৰায় 7গৰাকী ব্যক্তি। এই সকল ব্যক্তি বিভিন্ন ষড়যন্ত্ৰৰ বলি হৈছিলে বা বিভিন্ন ধৰণৰ কূটনীতিৰ বলি হৈছিলে। এই সকলক যদি আমি স্মৰণ নকৰোঁ তেনেহ'লে আমাৰ অন্যায় কৰা হ'ব। অসমীয়া ভাষাৰ প্ৰতি আমি যিটো শ্ৰদ্ধা তৰ্পণ, এই শ্ৰদ্ধা তৰ্পণ আমাৰ পথলৈ যাব। সেইকাৰণে আমি এই ভাষা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰিবলৈ আজি ইয়াত লগ হৈছোঁ। সকলে দি যোৱা সেই ভাষা, চুতীয়াসকলৰ ভাষা, সেই কৈবৰ্ত কলিতা অসমে মিলি ভাষাক চহকী কৰিছিলে। আনকি অসমৰ জনজাতিসকলো আহি এই অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে তেওঁলোকে অনেক অৱদান দি গৈছে। এই সকলো জনগোষ্ঠীক আমি স্মৰণ কৰি আমি শ্বহীদসকলক জীয়াই ৰাখিব লাগিব। সেইকাৰণে আজি এঘণ্টাৰ কাৰণে আমি ৰাজপথত আমি থিয় হৈছোঁ। আমি যিসকলে ভাষা সংস্কৃতি প্ৰেমী তেওঁলোকে নিশ্চিতভাৱে